ডিব্ৰুগড় জিলাত আজি ৰাইজৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কেইবাশ নাগৰিকে যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আজি যিসকল নিউ কামাৰ বা নতুনকৈ অহা নৱাগত আমাৰ সদস্য তেখেতসকলক আজি আদৰণি জনাবৰ কাৰণে, তেখেতসকলক দললৈ স্বাগতম জনাবৰ কাৰণে মই আহি উপস্থিত হ'লোহি। আমি ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতসকলক স্বাগতম জনাইছোঁ। অসমত ৰাইজৰ দলক শক্তিশালী কৰি অসমৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক শক্তিশালী কৰিবৰ কাৰণে, আঞ্চলিকতাবাদক শক্তিশালী কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু 2026 চনৰ নিৰ্বাচনত যাতে ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ কৰিব নোৱাৰে, তাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আশা কৰিছোঁ যে 2026 চনত যাতে যি দলেই চৰকাৰ নকৰক লাগিলে ৰাইজৰ দলৰ অংশগ্ৰহণ নকৰাকৈ, ৰাইজৰ দলে অংশগ্ৰহণ নকৰাকৈ কেতিয়াও চৰকাৰ কৰিব নোৱাৰে। যাতে আঞ্চলিক প্ৰশ্নসমূহ, জাতীয় প্ৰশ্নসমূহ চৰকাৰে মীমাংসা কৰিবলৈ বাধ্য হয়। আজি আমি দেখিছোঁ যে যেতিয়া আপোনাৰ ৰাষ্ট্ৰীয় দলবিলাকে চৰকাৰ কৰে, ৰাষ্ট্ৰীয় দলবিলাকে কেতিয়াও ৰাজ্য এখনৰ জাতীয় সমস্যাবিলাকৰ সমাধান কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে। কিন্তু যেতিয়া আঞ্চলিক দল এটা তাত থাকিব আৰু আঞ্চলিক দলে যেতিয়া চৰ্ত আৰোপ কৰিব যে এই সমস্যাটোৰ সমাধান নকৰিলে আমি কেতিয়াও তোমালোকক ছাপৰ্ট নিদিওঁ, তেতিয়াহ'লে ৰাজ্যখনৰ মূল সমস্যাবিলাক সমাধান কৰিবলৈ বাধ্য হয়। সেইকাৰণে আমি আশা কৰিছোঁ সমগ্ৰ ৰাজ্যজুৰি আমি এনেকৈ যোগদানৰ কাৰ্যসূচী লৈছোঁ। আজি আমাৰ ইয়াত ডিব্ৰুগড়ত আজি যোগদান কাৰ্যসূচী হ'ল, কাইলৈ ডাঙৰ এটা যোগদান কাৰ্যসূচী আমি ধেমাজিত লৈছোঁ। ধেমাজিৰ চিচিবৰ গাঁৱত এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। বহু হাজাৰ মানুহে তাতে যোগদান কৰিব আৰু তাৰ পৰৱৰ্তী সময়তো এটাৰ পাছত আনটো যোগদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু অচিৰেই উজনি অসমত যাতে আমি ৰাইজৰ দলক শক্তিশালী কৰি কোনোপধ্যে যাতে ইয়াতে ৰাষ্ট্ৰীয় দলবিলাকে আৰু বিশেষভাৱে সাম্প্ৰদায়িক বিজেপি দলে যাতে দপদপনি মাৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত অকল ভুৱা ট্ৰেডিং, ট্ৰেডিং নহয়, এইটো ভুৱা ট্ৰেডিঙৰ নামত অসমৰ মানুহৰ হাতৰ পৰা 11,000 কোটি টকা লুট কৰি লৈ গ'ল। ইয়াৰ আগতে আমি দেখিছিলোঁ এনেকুৱা ধৰণৰ কাম কাজৰ জৰিয়তে ৰ'জ ভেলী, সাৰদা এইবিলাকে লুটি লৈ গৈছিলে। সাৰদা কেলেংকাৰীত নিজে হিমন্ত বিশ্ব শৰ্মা নিজে এজন অভিযুক্ত। সাৰদা কেলেংকাৰীত তেওঁৰ নাম সোমাইছিলে আৰু সাৰদা কেলেংকাৰীৰ পৰা বাচিবৰ কাৰণে তেওঁ নিজে কলিকতাত গৈ CBI কোৰ্টত তেখেতে নিজে কলিকতাত গৈ ৰাজসাক্ষী, অৰ্থাৎ হয় মই সাৰদা কেলেংকাৰীত জড়িত আছিলোঁ, সাৰদাৰ পৰা পইচা লৈছিলোঁ বুলি, আৰু মই কেনেকৈ লৈছিলোঁ কি কথা ময়ো আপোনালোকৰ হৈ সাক্ষী হৈ দি মোক বচাই দিয়ক বুলি তেওঁ গৈ তাতে চাৰেণ্ডাৰ কৰি দিছে CBI কোৰ্টত। গতিকে আমাৰ মুখ্যমন্ত্ৰীজন নিজে 2 নম্বৰী এনেকুৱা ধৰণৰ মানি লণ্ডাৰিং কেছৰ লগত জড়িত, আপোনালোকে সকলোৱে জানে। আৰু তেওঁ কাৰ্যকালতে আকৌ নতুনকৈ সাৰদা আৰু হেৰিয়াৰ পাছত কি কয় আপোনাৰ ৰ'জ ভেলীৰ পাছত এতিয়া আকৌ নতুন 2 নম্বৰী ভুৱা ট্ৰেডিং কোম্পানীৰ নামত 11,000 কোটি টকা নিলে। ট্ৰেডিং কোম্পানীৰ আচল মানুহবিলাক যেনেকৈ দীপংকৰ বৰ্মনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। গ্ৰেপ্তাৰ কৰা কথাটো বেছি গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ কথাটো হ'ল যিবিলাক মানুহৰ পইচা এনেকৈ লুটিছিলে সেই পইচাবিলাক মানুহে ঘূৰাই পাব নে নাপাব। আপোনালোকৰ সংবাদ মাধ্যমতো আমি দেখিছোঁ যে ৰুমি কিবা বিশাল এইবিলাক কাহিনী, চুমি বিশাল এইবিলাক কাহিনী আপোনালোকে খুব প্ৰচাৰ কৰিছে, কিন্তু আপোনালোকে এটা বস্তু প্ৰচাৰ কৰা নাই যে যিমান 11,000 কোটি টকা লুট কৰিলে সেইবিলাক পইচা ঘূৰাই পাম নে নাপাম। এতিয়া 3 মাহ জেল দি তেওঁলোকক সুৰক্ষাহে দিলে নেকি, আচলতে সুৰক্ষিতহে কৰি দিলে নেকি? তাৰমানে তেওঁলোক এতিয়া পলাবৰ কাৰণে সুযোগহে লাভ কৰিলে নে আমি কোৰ্টৰ কেছত সোমাই গ'লোঁ, আমাকতো এতিয়া পুলিচে কেছটো চলি আছে, এইটো মানে চাব জুডিচ কেছ, এতিয়া আমি কি কৰিম, আমিতো পইচা দিব নোৱাৰোঁ, আমাৰ একাউণ্ট ফ্ৰিজ কৰিলে, এই বুলিহে ক'ব নেকি উল্টাই? এই 11,000 কোটি টকা অসমৰ মানুহে ঘূৰাই নাপাব নেকি? গতিকে মই অসম চৰকাৰক দাবী জনাইছোঁ যে কেছ কৰক, তেওঁলোকক গ্ৰেপ্তাৰ কৰক, কিন্তু তেওঁলোকৰ সম্পত্তি চিল কৰি, তেওঁলোকৰ সম্পত্তি চিজ কৰি, তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰি, তেওঁলোকৰ পৰা পইচা উলিয়াই অসমৰ প্ৰত্যেকজন যিবিলাক মানুহৰ পৰা পইচা নিছিলে তেওঁলোকক সকলোকে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক।